যোৱা মাহৰ ৩১ তাৰিখে আমাৰ ট্ৰেইন আছিলে তিনিচুকীয়াৰ পৰা গুৱাহাটীলৈকে। যিহেতু ট্ৰেইন আছিলে দিনৰ 11 বজাত, সেইবাবে আমি ৰাতি গৈ পালোঁ তাত 11:12 মান বজাত। যিহেতু আমি মাত্ৰ দুদিনৰ কাৰণে গুৱাহাটীলৈ গৈছিলোঁ আৰু গুৱাহাটীলৈ যোৱা মেইন কাৰণটোৱে আপোনালোকক কোৱা নাই। আমি গৈছিলোঁ আচলতে গুৱাহাটী বজাৰ কৰিবলৈ। এয়া দেখিছে নহয়, ইমান ডাঙৰ ডাঙৰ কাপোৰৰ বেগবোৰ লৈ যিহেতু আমি গোটেই দিনটো বজাৰ কৰি থাকিব নোৱাৰোঁ, চ' সেইটো কাৰণে এইবোৰ লৈ আকৌ আমি হোমষ্টেলৈ যাওঁ। হোমষ্টেৰ পৰা আকৌ ফেঞ্চিলৈ আহোঁ, আকৌ বজাৰ কৰোঁ। বহুত বেছি হেক্টিক হৈ যায় নহয়নে? আৰু আমি যোনখন হোমষ্টেত আছিলোঁ সেইখন আছিলে ফেঞ্চিৰ পৰা 4-5 কিলোমিটাৰমান দূৰ। তাৰ পিছদিনাখন গ'লোঁ কামাখ্যাত ধুনীয়াকৈ সেৱাভাগ জনাই গোটেই দিনটো লাগি গ'লোঁ আকৌ বজাৰ কৰিবলৈ। যিহেতু ৰাতিৰ 11 বজাত আকৌ আমাৰ ট্ৰেইন আছিলে। আৰু এই ক্লিপখিনি হৈছে ঘৰত অহাৰ পাছত মই আপোনালোকক বস্তুবোৰ দেখুৱাই আছিলোঁ। ইমানখিনি বজাৰ যে কৰিলোঁ তাৰ কাৰণটো মই আপোনালোকক নেক্সট মিনি ব্লগত জনাম। ত' তাৰ কাৰণে আপোনালোকে নেক্সট মিনি ব্লগৰ অপেক্ষা কৰিব। ভিডিঅ'টো ইমানখিনিলৈকে চালেই যদি লাইক এটা কৰি যাব। আৰু আজিলৈ আহিছোঁ তেনে, বাই।